বিজেপি মিত্ৰজোঁটত তীব্ৰ সংঘাত নেতাৰ মাজত ভাই ভাই কৰ্মীৰ মাজত সংঘাত এইবাৰ UPPL কৰ্মীৰ আক্ৰমণ বিজেপি কৰ্মী দিছপুৰত ভাই ভাই বিজেপি অগপ আৰু UPPL নেতৃত্বৰ কথা শুনিলে এনে লাগে যেন তিনি ৰাজনৈতিক ভাইৰ মাজত সম্পৰ্ক ঠিকই চলি আছে পিছে বাস্তৱত সেয়া নহয় কিছুদিন আগতে গাঁও পঞ্চায়ত গঠনৰ সময়ত ধুবুৰীৰ গোলকগঞ্জত কি হৈছিল সেয়া ৰাজ্যবাসীয়ে ভালকৈ দেখিছে বিজেপি কৰ্মীয়ে গুৰুলকৈ পিতাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাজনৈতিক মহলত আনকি অগপ সভাপতি অতুল বৰাইও গঠন কৰি দিছিল তিনিজনীয়া তদন্ত সমিতি এই বিতৰ্ক চলি থকাৰ মাজতে এইবাৰ UPPLৰ কৰ্মীৰ আক্ৰমণৰ বলি হ'ল বিজেপিৰ কৰ্মী স্থান তামুলপুৰ এইগৰাকী বিজেপিৰ বুথ সভাপতিক নিশাৰ ভাগত গুৰুলকৈ পিটিলে UPPLৰ গুণ্ডা বাহিনীয়ে শুনক কি হৈছিল নিশাৰ ভাগত সিহঁতে আহি কিনে মোক মানে চাৰিওফালে মাৰি এইফালে গলত এনেকৈ চেপা মাৰি ধৰি কিনে আপোনাৰ এইবিলাক চব দাগ হৈ আছে স্পট হৈ আছে এই কপালত ইয়াতে বুকে চুকে ঘুচাইছে আৰু এইফালে পেটত এনেকুৱা পিছত চলাটো আছিল মোৰ লগত চলাটো গোটেই ফালি চিৰি একদম নোহোৱা কৰি দিছে মানে মই সিহঁতে UPPLৰ দলৰ মানুহ নামকেইটা এটাৰ নাম সোণাৰাম বড়ো সি প্ৰাইমাৰী লেভেলত মানে আৰু লৰ্গ বড়ো নন্দেশ্বৰ ৰাভা আৰু এটাক ধম্বা বুলি কয় নামটো ইমান সঠিক কৰি গম নাপাওঁ পিছে কিয় UPPLৰ গুণ্ডা বাহিনীৰ আক্ৰমণৰ বলি হ'ল বিজেপিৰ বুথ সভাপতিগৰাকী এই কথা শুনিলে আপোনাৰো চকু কপালত উঠিব বিনামূলীয়া অৰুণোদয় ফৰ্মৰ বাবদ 500 টকা আদায় UPPLৰ মানে এই যে অৰুণোদয়ৰ কাৰণে হৈছে যিহেতুকে আমি বিজেপি চৰকাৰে অৰুণোদয় দি আছো কোনো মানে পইচা নোহোৱা কৰি সিহঁতে মানে 500 টকা লৈ আছে UPPLে তে আমি অৰুণোদয় দিছোঁ আমিতো কোনো দুৰ্নীতি হ'ব নিদিওঁ তাত 500 টকা লৈ কিনে আমি ফ্ৰীত কৰি দি আছোঁ সেইকাৰণে সেই ঘটনাটোক লৈ কিনে মাৰপিট এখন হৈছে মোক গোটেই মাৰি এইবিলাক উঠাই দিছে মই পইচা নিদিয়াৰ কাৰণে মোক মাৰিছে শুনিলেনে ৰাজ্য চৰকাৰে বিনামূলীয়াকৈ বিলাই অহা অৰুণোদয় ফৰ্ম UPPLৰ কৰ্মীয়ে 500 টকাকৈ লৈ অহাত বাধা দিয়াই অপৰাধ হ'ল বিজেপিৰ বুথ সভাপতিগৰাকীৰ এতিয়া হয়তো আপোনাৰো বুজিবলৈ বাকী নাই কি পৰ্যায়ত বিজেপিৰ মিত্ৰজোঁটত সংঘাত কি চলিছে প্ৰমোদ বড়োৰ চৰকাৰত হয়তো সময় থাকোঁতেই নেতৃত্বই ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত সময়ত অধিক অৱনতি ঘটিব বিজেপি মিত্ৰজোঁটৰ তৃণমূল কৰ্মীৰ মাজত সংঘাত তামুলপুৰৰ পৰা নিত্যানন্দ দাসৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা